সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম চয়াবিনৰ চব্জি নিৰামিষকৈ। আহকচোন বনাওঁগৈ চয়াবিনৰ চব্জি। আৰু এয়া মোৰ চয়াবিনৰ চব্জি। চয়াবিনৰ চব্জি বনাবলৈ প্ৰথমতে মই কেৰাহীত তেল দি দিলোঁ আৰু তেলখিনি গৰম হ'ব দিম। গৰম হোৱাৰ পিছত অলপমান হালধি দি দিম আৰু মই চয়াবিন গৰম পানীত মই তিয়াই থৈছিলোঁ। তাৰপিছত উঠাই কিনি 3বাৰ চফা পানীৰে ধুই লৈছোঁ। তাৰপিছত মই চয়াবিনখিনি ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম। আৰু এয়া মই কেৰাহীত অলপমান তেল হালধি দি দিলোঁ। হালধি দি মেলি মই চয়াবিন গৰম পানীত তিয়াই ৰাখিছিলোঁ আৰু সেইখিনি চয়াবিনখিনি দি দিম। মই চয়াবিন দি দিলোঁ, এয়া দি আছোঁ আৰু গোটেইখিনি চয়াবিন এনেকুৱাকৈ দি দিম আৰু দি মেলি তাৰপিছত এয়া মই দি আছোঁ আৰু দি মেলি তাৰপিছত হালধি আৰু নিমখ দি কিনি ভাজি ল'ম। আৰু মই চয়াবিনৰ চব্জি বনাম আজি আলু আৰু বিলাহীৰ লগত নিৰামিষকৈ বনাম। আৰু এয়া মই গোটেইখিনি চয়াবিন যিমানখিনি মই তিয়াইছিলোঁ গোটেইখিনি দি দিলোঁ আৰু অলপমান লৰাই দিছোঁ এতিয়া। আৰু লৰাই দি মেলি তাৰপিছত প্ৰথমতে মই অলপমান হালধি দি দিম আৰু নিমখ দি দিম সোৱাদ অনুসৰি। হালধি আৰু নিমখ দি কিনি চয়াবিনখিনি অলপমান ৰঙাকৈ ভাজি ল'ম। আৰু আপোনালোকে চয়াবিন যিমান অলপমান ৰঙাকৈ ভাজি ল'লে আৰু চয়াবিনৰ সোৱাদটো বাঢ়ে, খাবলৈ টেষ্টি হয় মানে। আৰু এনেকৈ মই ধুনীয়াকৈ দি দিলোঁ হালধি আৰু এতিয়া মই দি দিম নিমখ আৰু হালধি দিয়াৰ পিছত আৰু অলপমান 5 মিনিটমান চয়াবিনখিনি ভাজি ল'ম মই। আৰু ইয়াত দি দিলোঁ নিমখ দি কিনি আৰু ষ্টিমটো মই মিডিয়ামত কৰি লৈছোঁ আৰু এনেকুৱাকৈ ভাজি ল'ম। আৰু নিৰামিষকৈ চয়াবিন চব্জি বনালে খাবলৈ ভালেই লাগে। আৰু মই গৰমো বহুত দিছে আৰু জোল মই পাতলাকৈ বনাম। চয়াবিনখিনি ভাজা হৈ গ'ল আৰু এতিয়া মই নমাই ল'ম। আৰু এয়া চাইছে মই এনেকুৱাকৈ ভাজিছোঁ আৰু ইমান ৰঙাকৈ ভাজি আৰু নমাই লৈছোঁ। আৰু ইয়াতকৈ বেছি নেভাজোঁ, ইয়াতকৈ বেছি ভাজিলে জ্বলি যাব, সেইকাৰণে এনেকৈ ভাজি কিনি নমাই লওঁ। আৰু অলপমান কাঢ়াকৈ ভাজিলে এনেই আপোনালোকে ভাতৰ লগত খাম বুলি ক'লে খাব পাৰে। আৰু পিঁয়াজৰ লগত ভাজি খাব পাৰে আৰু পকৰাও বনাই খাব পাৰে চয়াবিনৰ, বহুত বিধৰ বনাই খাব পাৰে। আৰু এনেকুৱাকৈ মই ভাজি নমাই লৈছোঁ। মই চয়াবিনখিনি নমোৱা হৈ গ'ল আৰু এতিয়া মই কেৰাহীত অলপমান তেল ঢালি দিলোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ফোৰণত দি দিম তেজপাত আৰু জিৰা আৰু তেজপাত দি ফোৰণত মই দি দিলোঁ তেজপাত আৰু জিৰা তেজপাতখিনি যেতিয়া অলপমান ক'লা হৈ যাব তাৰপিছত মই কাটি ৰাখিছোঁ, সৰুকৈ কাটি ৰাখিছোঁ, মিডিয়াম চাইজৰ কাটি ৰাখিছোঁ আলু দি দিম। আৰু মই বইল কৰি বনোৱা নাই, আলু এনেই বনাইছোঁ। বইল কৰি বনাব পাৰে চব্জি, কিবা চয়াবিনৰ চব্জি, আৰু মই বইল কৰা নাই, এনেই বনাইছোঁ। আৰু এয়া মই আলুখিনি কাটি ধুই কিনি ধুনীয়াকৈ চফা কৰি ৰাখি দিছোঁ। আৰু এতিয়া মই আলুখিনি দি দিম আৰু তেজপাত আৰু ফোৰণত জিৰা দিছোঁ, সেইখিনি অলপমান ক'লা হ'ব দিম, তাৰপিছত দি দিম। আৰু এয়া মই অলপমান ৰখি আছোঁ দিবলৈ আৰু অলপ পিছত মই দি দিম। আৰু এয়া মই আলু অলপমান লৰাই দিছোঁ, তাৰপিছত আলু দি দিম। আৰু আলু দি কিনি ধুনীয়াকৈ মই লৰাই ল'ম, অলপমান হালধি দি লৈছোঁ, তাৰপিছত দিম আলু। আৰু এয়া আলু দি দিম আৰু দি দিলোঁ আলু দি মেলি গোটেইখিনি আলু দি দিম এনেকৈ। আৰু দি কিনি মই ষ্টিমটো মিডিয়ামত লৈ কিনি তাৰপিছত আলুখিনি দি দিলোঁ। আৰু আলুখিনি দিয়াৰ পিছত এনেকৈ প্ৰচেছত মই আলুখিনি কাটিছোঁ আৰু আলুখিনি দি মেলি তাৰপিছত অলপমান হালধি আৰু অলপমান নিমখ দি দিম। অলপমান নিমখ হালধি দি মেলি ধুনীয়াকৈ মই অলপমান ভাজি ল'ম। আৰু অলপমান তেল ছিটিকিছিলে, সেইকাৰণে অলপমান মচি দিলোঁ তলত। লগে চফা নকৰিলে বেছি লেতেৰা হৈ যায়, সেইকাৰণে অলপমান মচি দিলোঁ। তাৰপিছত অলপমান লৰাই লৈছোঁ মাজত আৰু দি দিম এতিয়া নিমখ হালধি নিমখ দি কিনি অলপমান লৰাই তাৰপিছত দি দিম মছলা। আৰু মই এয়া দি দিলোঁ হালধি আৰু নিমখ দি দিম। আৰু মই চয়াবিনটো মই নিৰামিষতে বনাই খাওঁ, পিঁয়াজ নহৰু দি কিনি আমাৰ ঘৰত মানে খাবলৈ ভাল নাপায়, সেইকাৰণে নাখাওঁ। আপোনালোকে পিঁয়াজ নহৰুৰ লগত বনাব পাৰে মাংসৰ লেখীয়া, কিন্তু মই নিৰামিষকৈ বনাইছোঁ। আৰু মই যিদিনাখন নিৰামিষ হ'লেও নিৰামিষ নহ'লেও মই নিৰামিষকৈ চয়াবিনৰ চব্জিটো ভাল পাওঁ। আমাৰ ঘৰত চবেই ভাল পায় মানে, সেইকাৰণে মই এনেকুৱাকৈ বনাইছোঁ। আৰু এয়া মই নিমখ দি দিলোঁ অলপমান মানে নিমখটো একেবাৰে দি দিলোঁ চব্জি বনাম যে চব্জি বনাবলৈ আন্দাজতে দি দিলোঁ নিমখ আৰু হালধি দি কিনি অলপমান ধুনীয়াকৈ মই লৰাই লওঁ। তাৰপিছত মই মছলা দি দিম মই জিৰা আৰু জলকীয়া পিচি ৰাখিছোঁ, সেইখিনি দি দিম।
মই আলুখিনি 5 মিনিটমান ভাজি ল'লোঁ। 5 মিনিট পিছত চাওক মোৰ আলুখিনি এনেকুৱাকৈ হৈ গ'ল। আৰু এতিয়া মছলা দিব সময় গ'ল। মছলা দি দিম। মছলা দি দিম মই জিৰা আৰু জলকীয়া পিচি ৰাখিছোঁ সেইখিনি দি দিম। আৰু মই পকা জলকীয়া পিচি ৰাখিছিলোঁ। আৰু চাওক সেইকাৰণে কালাৰটো ইমান ধুনীয়াকৈ আহিছে। আৰু এয়া মই দি দিলোঁ জিৰা আৰু জলকীয়া দি কিনে অলপমান ধুনীয়াকৈ মই মিলাই দিছোঁ, লৰাই দিম। আৰু তাৰপিছত ঢাকনি এটা সাহায্যত ঢাকি দিম। ইপিনে মই কাটি ৰাখিছিলোঁ বিলাহী, আৰু বিলাহীখিনি এতিয়া দিব সময় হৈ গ'ল আৰু দি দিলোঁ। বিলাহীখিনি দি কিনে অলপমান আৰু ধুনীয়াকৈ মিলাই দিম। আৰু মছলাখিনি আগত দি লৈছোঁ আৰু মছলাখিনি অলপমান বইল হোৱাৰ পিছত আৰু ভাজি হোৱাৰ পিছত তাৰপিছত দি দিলোঁ বিলাহী। আৰু আলুখিনি মোৰ 80% বইল হৈয়ে গ'ল। আৰু এতিয়া মই বিলাহী একেবাৰে সৰু সৰুকৈ কাটি দিছোঁ। আৰু এতিয়া বিলাহী দৰৱ দিয়া আছে, ডাঙৰকৈ কাটি দিলে মানে বইল হ'ব নিবিচাৰে, মানে গেলি নাযায়। সেইকাৰণে একেবাৰে সৰুকৈ কাটি দি দিছোঁ মই বিলাহীখিনি। এইপিনে মই গৰম পানী বহাই দিছোঁ জোল দিবলৈ, আৰু ঢাকনি এটা লগাই ঢাকি দিছিলোঁ। ঢাকনিখন খুলিছোঁ আৰু এতিয়া বিলাহীখিনি ধুনীয়াকৈ বইল হৈ গ'ল। আৰু এইপিনে মই গৰম পানী ৰাখিছিলোঁ কৰি, আৰু গৰম পানীৰে জোল দি দিলোঁ। আৰু এয়া জোল দি আছোঁ। মই পাতলাকৈ বনাওঁ অলপমান, আৰু গৰম বহুত, সেইকাৰণে পাতলা জোল বনাম। আৰু জোল বনাই আছোঁ, এয়া জোল দি দিলোঁ। আৰু জোল দি মেলি এয়া চাওক মই পকা জলকীয়াৰে কিবা জলকীয়া পিচি দিছিলোঁ, সেইকাৰণে কালাৰ এনেকুৱা ধুনীয়াকৈ আহিছে। মই ইয়াত একো কালাৰ চালাৰ দিয়া নাই। তাৰপিছত ভাজি ৰখা চয়াবিনখিনি দি দিলোঁ। দি কিনে অলপমান ধুনীয়াকৈ মই লৰাই দিছোঁ। আৰু এয়া চাওক মোৰ চব্জি এনেকুৱাকৈ কালাৰ আহিছে। এয়া মোৰ চব্জি হৈ গ'ল আৰু নমাব হ'ল। আৰু নমোৱাৰ আগত মই গৰম মছলা দি দিম। আৰু এয়া দি দিলোঁ গৰম মছলা। গৰম মছলা দি কিনে মই চব্জিখিনি নমাই ল'ম। আৰু নমাব হৈ গ'ল। কালাৰটো এনেকুৱাকৈ আহিছে, চাইছেনে বাৰু আপোনালোকে? আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। মই পকা জলকীয়া দিছিলোঁ, সেইকাৰণে মোৰ চব্জি কালাৰ এনেকুৱাকৈ আহিছে। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজি শুকুৰবাৰ নিৰামিষ, যোৱাকালিৰ ভিডিঅ' হয় মানে, আৰু নিৰামিষ বুলি চয়াবিনৰ চব্জিয়ে বনালোঁ। আৰু আপোনালোকে কোনে কোনে চয়াবিন খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু বাই বাই।